ড্ৰাগছ এডিক্টেড মানুহ এজনত থাকি ডেঞ্জাৰ হয় যিয়ে মানে অনলাইনত পইচা লগাই বা অনলাইন গেম খেলে ঠিক আছে পইচা লগাই কেনে এই বিষয়ে ভিডিঅ' কথা পাতিম ঠিক আছে বহুত ডেঞ্জাৰ ভিডিঅ' হয় আৰু সকলোকে শ্বেয়াৰ কৰি দিব হেল্পফুল ভিডিঅ' হয় যে কিন্তু অনলাইন গেম বন্ধ হৈ গ'ল আৰু অনলাইন গেমৰ বিলখনৰ বিষয়ে আজি আলোচনা কৰিম ঠিক আছে তো এ টু জেড ভিডিঅ' বগাইছে ভিডিঅ'টো বহুত উপকাৰ তো শ্বেয়াৰ কৰি দিব আৰু যিবিলাকে বেয়া পায় নাচালে হ'ল ঠিক আছে আৰু অনলাইন গেম ভাল পোৱাবিলাকো চাব আৰু বাকি বেলেগ গেম ভাল পোৱাবিলাকে চাব ঠিক আছে অনলাইন গেমত কোনবিলাক গেম আপুনি খেলিব নোৱাৰে কোনবিলাক গেম খেলিব পাৰিব এইটো বিষয়েও আলোচনা কৰিম আৰু ইয়াৰ পেনাল্টি চাৰ্জ এভৰিথিং ঠিক আছে সম্পূৰ্ণ কথা পাতিম তো ভিডিঅ'টো বহুত হেল্পফুল হয় বিশেষ কৰি ইউথসকলৰ বাবে আৰু মই আশা কৰোঁ যিখিনি ছোৱালী আছে তো ছোৱালীখিনি ইয়াত ইনভলভ নহয় বুলি ভাবোঁ কাৰণ বহুত চিপৰা থাকে ন ধৰি লওক ক'ৰবাত আৰু পইচা লাগিব নে এনেই পইচা মানে ধৰি লওক ক'ৰবাত খৰচ কৰিবলৈ বেয়া পায় তো ঠিক ইমানো মানে হেৰি নাপায় বেয়া নাপায় বহুত ছোৱালী এনেকুৱা আছে যে যিয়ে নেকি বয়ফ্ৰেণ্ডক ডেটিঙৰ টাইমত লৈ যাই কিনে নিজে মানে ATM কাৰ্ড বা ডেবিট কাৰ্ডখন মানে দি দিয়ে ঠিক আছে তো এতিয়া কথা পাতিম অনলাইন গেমৰ ওপৰত ঠিক আছে তাৰ পইচাৰ গেম তো সেইটোত বহুত ডেঞ্জাৰ হয় কাৰণ কিয় কৈছোঁ আপোনালোকে অনলাইনত কিছুমান পডকাষ্টত শুনিয়ে পাই থাকে মই অমুক কৰাৰ কাৰণে মই ষ্টক মাৰ্কেট কৰাৰ কাৰণে মই গাৰ্লফ্ৰেণ্ড বাদ দি দিছোঁ তো এনেকুৱা এটা মানে ধৰি লওক প্ৰেমটো এনেকুৱা এটা বস্তু য'ত নেকি অলপমান বাগৰি গৈছোঁ বাৰু কিন্তু শুনক কথাখিনি বহুত ইম্পৰ্টেণ্ট হয় প্ৰেমটো এনেকুৱা বস্তু য'ত নেকি ছুইচাইডৰ সম্ভাৱনা বহুত বেছি থাকে তাত থাকি বেছি ডেঞ্জাৰাছ বস্তু হয় যেটো মানে পইচাৰ টেনশ্যন ঠিক আছে ডিপ্ৰেশ্যন বা ধৰি লওক বেলেগৰ পৰা কথা ধাৰ লোৱা বা ধৰি লওক নিজে এভৰিথিং তো কথা পাতিম ঠিক আছে যেটো মানে ধৰি লওক ছুইচাইডৰ সংখ্যা বহুত বাঢ়ি গৈছে তাৰ কাৰণে এইটো বিল মানে বনোৱা হৈছে আৰু বিশেষ কৰি ইণ্ডিয়াত এইটোৰ পাৰ্চেণ্ট যিটো মানে হাৰ তো ইয়াৰ হাৰটো বহুত বাঢ়ি গৈ আছে ইউজাৰ্ছ বহুত বাঢ়ি গৈ আছে তাৰ কাৰণে ঠিক আছে নহ'লে Dream11 বা ধৰি লওক তেনেকুৱা যিবিলাক মানে আমাৰ IPLত চলাত লিখা থাকে প্ৰমোট মানে এনেকুৱা হিচাপত এনেকুৱা ডাঙৰ হিচাপত প্ৰমোট কৰে কিমান হাজাৰ হাজাৰ কৰোৰ টকাৰ কোম্পানী কিমান হাজাৰ হাজাৰ টকা চৰকাৰৰ টেক্স যায় তথাপিতো চৰকাৰে বন্ধ কৰিব বিচাৰিছে তাৰ ভিতৰত নিশ্চয় কিবা নহয় কিবা এটা কাৰণ আছে ন তো ঠিক আছে মই এইবিলাকৰ বিষয়ে বেছি আলোচনা নকৰোঁ কিন্তু কথাটো হৈছে আজি আলোচনা কৰিবলৈ এই কাৰণে বাধ্য যে এইটো আমাৰ ইউথ বা যিখিনি ডেকা বন্ধু আছে তো সেইবিলাকক মানে ভিতৰত কেঞ্চাৰৰ নিচিনা ধ্বংস কৰি গৈ আছে আৰু ঠিক এইটো যদি বহুত বাঢ়ি যায় তো চৰকাৰেও মানে ভাবিছে যে এইটো যদি বহুত বাঢ়ি যায় কাৰণ ছুইচাইড নালাগে আমাক ঠিক আছে আমাক টেক্সৰ সলনি ছুইচাইড নালাগে তো তাৰ কাৰণে চৰকাৰে এইটো সিদ্ধান্ত লৈছে তো কি সিদ্ধান্ত লৈছে কোনটো গেমৰ ওপৰত সিদ্ধান্ত লৈছে মানে কোনবিলাক গেম খেলিব পাৰি তিনি প্ৰকাৰৰ গেমৰ বিষয়ে উল্লেখ কৰিছে য'ত নেকি দুটা গেম প্ৰমোট কৰিছে চৰকাৰে ঠিক আছে তো তাৰ ওপৰত পেনাল্টি বা চাৰ্জ কেনেকুৱা গোটেইখিনি কথা পাতিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' অনলাইন গেম তিনি প্ৰকাৰৰ আছে ঠিক আছে দুটাৰ বিষয়ে কৈ দিম যি দুটা গেম আপুনি খেলিব পাৰিব প্ৰথমটো হৈছে যেটো মানে স্পৰ্টছ যিবিলাক ধৰি লওক PUBG বা ফ্ৰী ফায়াৰ ঠিক তেনেকুৱা স্কিল বেচিছ গেম আৰু তাত ধৰি লওক কিছুমান বস্তু কিনিব লাগে মই নাজানো বাৰু ইমান কাৰণ নেখেলো গতিকে তো ঠিক কিনিলেও আমাৰ কিবা চৰকাৰে চাৰ্জ লগাব নেকি চৰকাৰে কিবা আমাৰ অপৰাধ হিচাপে কিবা ভাবিব নেকি বা ধৰি লওক কিবা তেনেকুৱা মানে আপোনাৰ আইন লাগিব নেকি একো নাই আপুনি যদি ধৰি লওক য'ত নেকি তাৰ মানে ধৰি লওক ডাবল নহয় পইচা তাৰ বিনিময়ত ৰিটাৰ্ণ নাপায় বা ধৰি লওক তেনেকুৱা মানে কিবা বস্তু কিনিব লগা থাকে তো যে ধৰি লওক এই গেমটো খেলাৰ কাৰণে নেক্সট লেভেলৰ কাৰণে কিবা এটা বস্তু কিনিব লগা থাকে সেইটোৰ ওপৰত আপোনাৰ কোনো ধৰি লওক চৰকাৰে ব্যৱস্থা নলয় তো সেইটো খেলিব পাৰিব স্কিল বেচিছ তাৰ কাৰণে ধৰি লওক কিছুমান বস্তু কিনিব লগা থাকে বাৰু তো সেইটো কোনো কথা নাই কিনিব পাৰিব আৰু PUBG বা ধৰি লওক ফ্ৰী ফায়াৰ তেনেকুৱা স্কিল বেচিছ গেম আপুনি খেলিব পাৰিব আৰু যিবিলাক মানে আপোনাৰ এডুকেশ্যনেল গেম বা ধৰি লওক আপোনাৰ ছ'চিয়েলাইজ গেম বুলি কৈছে তো যিবিলাক মানে ধৰি লওক লুডু বা ধৰি লওক চেছ তো এইবিলাক গেম আপুনি খেলিব পাৰিব কিন্তু তাত পইচা লগাই নহয় ঠিক আছে তো আপুনি স্কিল ডেভেলপ কৰাৰ কাৰণে বা ধৰি লওক আপুনি নলেজৰ কাৰণে যিবিলাক মানে ধৰি লওক কিছুমান এনেকুৱা থাকে তো ৱৰ্ডবিলাক মিলাব লাগে ইংলিছত বা ধৰি লওক ঠিক তেনেকুৱা আপুনি টাইম পাছৰ কাৰণে যদি ব্যৱহাৰ কৰে বা ধৰি লওক আপুনি কিবা শিক্ষামূলক যদি কাম কৰে তাত আপুনি কৰিব পাৰে কিন্তু পইচা লগাই নহয় এই দুটা গেম আপোনালোকৰ খেলিব পাৰিব আৰু যিটো 3 নম্বৰ গেম যেটোৰ বিষয়ে চৰ্চা চলি আছে সেইটো হৈছে আপোনাৰ যেটো ৰিয়েল মানি গেম অৰ্থাৎ আপুনি 10 টকা লগালে আপুনি 20 টকা পাব বা ধৰি লওক 100 টকা পাব যিবিলাক মানে ধৰি লওক তাতো দুটা প্ৰকাৰৰ গেম আছে দুটা প্ৰকাৰৰ গেমৰ বিষয়ে উল্লেখ কৰিছে যেটো হৈছে স্কিল বেচিছ অৰ্থাৎ যেনেকুৱা Dream11 বা ৰামি ৰামি ঠিক এনেকুৱা কিছুমান গেম আছে যিবিলাক মানে ধৰি লওক আপোনাৰ নলেজ আছে আৰু নলেজ লগালে আপুনি তাত জিকিব বা হাৰিব ঠিক আছে আৰু যদি ইমানে নলেজ থকা গেমত যদি আপুনি জিকাৰ চান্সটোৱে থাকে তেনেহলে Dream11ত সকলোৱে মানে কৰৰপতি হলে হয় ঠিক আছে
তো এইটো চৰকাৰে মানে কেলকুলেট কৰি ওলাইছে আৰু এটা আছে লাক বেচিছ গেমটো কেনেকুৱা আপুনি এইটো আপোনাৰ হাতত কোনো মানে কোনো এনেকুৱা কণ্ট্ৰল নাই যে আপুনি পইচাটো পাব বা আপুনি পইচাটো ৰখাব পাৰিব ঠিক আছে এনেকুৱা যিবিলাক মানে ধৰি লওক ডাইচৰ গেম বা ধৰি লওক এই যেনেকুৱা আমি হেডটেল বুজি পাইছে চাগে ফ্লাইট উৰোৱা ঠিক আছে ফ্লাইটটো কিমান দূৰ ওপৰলৈকে যাব আপোনাৰ হাতত কণ্ট্ৰল থাকে জানো তো ঠিক এনেকুৱা গেমবিলাক য'ত নেকি পইচা লগায় আপুনি 10 টকা লগাওক 1 টকা লগাওক মই এবাৰ সুধি চাইছিলোঁ ChatGPT ঠিক আছে বিলখন যেতিয়া পালোঁ পাই কিনে ChatGPTক মই সুধি চাইছিলোঁ যে আমিতো একদম মানে 100 টকা বা 200 টকা ইউজাৰ হয় তো যদি আমি 100 টকা বা 200 টকা লগাওঁ তেতিয়াও আপোনাৰ অপৰাধ ঠিক আছে এতিয়া কথা পাতিলোঁ যে কোনটো গেম আপুনি খেলিব পাৰিব যিখিনি স্কিল বেচিছ আৰু আপোনাৰ ধৰি লওক পইচা নলগাই কাৰণে আপুনি নলেজ বৃদ্ধি কৰাৰ কাৰণে বা ধৰি লওক টাইম পাছৰ কাৰণে আপুনি কৰিব পাৰে তো সেইখিনি গেম আপুনি খেলিব পাৰিব তাত কোনো ধৰি লওক কোনো ধৰণৰ আইন কানুন নাই আৰু যদি আপুনি তাত পইচা লাগে তেতিয়াহ'লে সেইটোতো মানে অপৰাধ হিচাপে গণ্য কৰা যাব আৰু এতিয়া হৈছে ৰিয়েল মানি যিটো মানে ধৰি লওক লগাই পইচা লগাই কিনে আপুনি যিটো বিনিময় পায় বা ৰিটাৰ্ণ পায় বা আপুনি হাৰে ঠিক এনেকুৱা গেম আপুনি খেলিব নোৱাৰে আৰু ইয়াৰ বাবে যেনেকুৱা ধৰি লওক কেচিনো কিবা কিবি আৰু বহুতে ভাবিব পাৰে দেই যে আমি অনলাইনৰ যিবিলাক এপছ আছে যেনেকুৱা কৰি এই উইঞ্জ এপবিলাকতে আমি নেখেলোঁ তো লগ ইন কৰি কিনে ক্ৰম বজাৰত খেলিম তেতিয়াও আপুনি ধৰাত পৰিব ঠিক আছে পৰিব কাৰণ এইটো গমে পায় যে আজিকালি ইণ্টেলিজেণ্ট কিমান মানে AI মানে হৈ গৈছে গোটেই পৃথিৱী ঠিক আছে তো আপুনি যি খেলিলেও ধৰাত পৰিব এটা হৈছে পেনাল্টি বা চাৰ্জ তাৰ বাবে শাস্তি এতিয়া শাস্তি মানে আপুনি চাওক প্ৰথম শাস্তিটো হৈছে আপুনি যদি এজন মানে ধৰি লওক ক্ৰিয়েটাৰ হয় বা গেমৰ এপছ বনায় মানে আপুনি মালিক তো তেনে ক্ষেত্ৰত আপুনি যদি গেমটো বনায় তেনেহ'লে কি হ'ব এই ক্ষেত্ৰত আপুনি যদি প্ৰথমবাৰ ধৰা পৰে তেনেহ'লে আপোনাৰ 3 বছৰলৈকে জেল আৰু 1 কৰোৰ টকা ফাইন ঠিক আছে আৰু ধৰি লওক যদি আপুনি প্ৰমোটাৰ হয় মানে ধৰি লওক প্ৰমোট কৰে কোনো এটা গেম যে এইটো গেম খেলক ময়ো খেলি আছোঁ 500 টকা 400 টকা আপোনাৰ দিনভৰৰ যিটো হাজিৰা আপুনি 2 মিনিটৰ 1 মিনিটত ওলাব পাৰিব এনেকৈ খেলক এনেকৈ কৰিব লাগে এনেকৈ পইচা ডিপজিট উইথড্ৰল এনেকুৱা তো এইবিলাক যদি আপুনি কৰে অৰ্থাৎ ধৰ চাপৰ তেওঁৰ কাৰণে শাস্তি হৈছে যে তেওঁ 50 লাখ টকা তাৰ বিনিময়ত 50 লাখ টকা চৰকাৰক দিব লাগিব আৰু 2 বছৰলৈকে জেলৰ ভিতৰত যাব প্ৰথম পৰ্যায়ত ঠিক আছে আৰু কি কৈছে বেংকবিলাককো এটা ৱাৰ্নিং দিছে যদিহে ধৰি লওক পইচা ট্ৰানজাকশ্যনৰ ক্ষেত্ৰত তেনেকুৱা গেমৰ ওপৰত যদি আপুনি ট্ৰানজাকশ্যন কৰে আৰু বেংকে যদি সেইটো এলাও কৰে তেনেহ'লে বেংকৰ ওপৰতো 1 কৰোৰ টকা জৰিমনা আৰু 2 বছৰলৈকে জেল প্ৰথম পৰ্যায়ত তাৰপিছত নেক্সট বাৰ যদি আপুনি জেলৰ পৰা ওলাই আহিলে তথাপিও আপুনি ভাল হোৱা নাই যিটো শাস্তি পায়ো তাৰপিছত যদি আপুনি নেক্সট বাৰত ধৰাত পৰে তেনেহ'লে আপোনাৰ ওপৰত 5 বছৰলৈকে জেল থাকিব আৰু 2 কৰোৰ টকা আপুনি তাত মানে পইচা ভৰিব লাগিব ঠিক আছে এতিয়া কথা হ'ল যে ধৰি লওক আপুনি এক্সেছে নাপায় যে আপুনি যদি খেলিম বুলিও হবে ন এইটো বেংকৰ পৰা আপুনি এলাওৱে নাপায় এক্সেছে নাপায় ঠিক আছে এইটো পুৰা সম্পূৰ্ণৰূপে মানে কৈ দিছে আৰু এইটো বস্তু বহুত ডেঞ্জাৰ বুলি মানে সদনত কৈছে আমাৰ যিটো IT মন্ত্ৰী গতিকে IT মন্ত্ৰী অশ্বিনী বৈষ্ণৱ তেখেতে মানে এইটো বস্তু জিকিৰ কৰিছে যে আজি অনলাইন গেমৰ বিনিময়ত যোৱা 31 মাহত 32টা সুইচাইড কেছ ঠিক আছে আত্মহত্যা তাতে বহুত বেছি ঠিক আছে তো কৈছে যে আমাক চৰকাৰক টেক্স নালাগে তো আত্মহত্যা কমিব লাগে ঠিক আছে নহ'লে ইমান ডাঙৰ কোম্পানী ড্ৰিম ইলেভেন বা ধৰি লওক ৰুমি চাৰ্কেল তো এইবিলাক গেমৰ বিনিময়ত কিমান কৰোৰ টকা চৰকাৰ টেক্স পায় তথাপিতো এইটো বন্ধ কৰিব ওলাইছে তাৰ মাজত ধৰি লওক বহুত ডাঙৰ কাৰণ আছে ঠিক আছে তো মই কৈছোৱে ড্ৰাগছ এডিক্টেড মানুহ এজনতকৈ ডেঞ্জাৰ হয় যোনে পইচা এডিক্টেড অনলাইন গেমৰ ক্ষেত্ৰত ঠিক আছে তো বিশেষ কৰি তো এইটো বহুত ভাল কথা আৰু আপোনালোকে সুইচাইড কেছ শুনিয়ে আছে নিউজে পাৰে যে কেনেকুৱা কি এজন অটো ড্ৰাইভাৰে 10 লাখ টকালৈকে হাৰি কিনে তেওঁ সুইচাইড কৰিলে এজন সৰু বাচ্চা 17 বছৰৰ তেখেতে মানে অনলাইন গেম মানা কৰাৰ কাৰণে ঘৰৰ পৰিয়ালৰ পৰা সোণা গহনা লৈ কিনে কিমান লাখ টকা লৈ কিনে পলাই পঠাওঁ আৰু এইভাগে আপোনাৰ কৰ্ণাটক বা ধৰিলেও আপোনাৰ বেংগলোৰ তো এইবিলাক জেগাত আপোনালোকে নিউজবিলাক পাই আছে যে অনলাইন গেমৰ বিনিময়ত কিমান মানে মানুহ সুইচাইড কৰিছে তো এইটো মই লিষ্ট দি দিছোঁ তো চাই লওক তো ঠিক বহুত ভাল হয় আপোনালোকৰ মতে কমেণ্টবিলাক জনাব যে এইটো ভাল কৰিছে নে বেয়া কৰিছে আৰু এইটো গৃহীত হ'ব লাগে নে নালাগে আইন বনিব লাগে নে নালাগে তো কমেণ্ট কৰিব আৰু আশা কৰোঁ সকলোৱে মানে সুস্থ থাকক ভালে থাকক আপোনাৰ স্কিল আছে আপুনি বেলেগত ব্যৱহাৰ কৰক ঠিক আছে তো জয় হিন্দ জয় ভাৰত জয় অসম